আজিৰ দিনটোৰ ভালেকেইটা নতুন নতুন খবৰ লৈ লুইতৰ বাতৰি চেনেল আপোনালোকৰ কাষলৈ আহি সাজু হ'ল। বলগীতি আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। কণ্ঠশিল্পী দীপলিনা ডেকাৰ কণ্ঠৰ গীত শুনি বাৰু কোনে কোনে ভাল পায় আমাক জনাবলৈ নাপাহৰিব। আপোনালোকৰ বাবে আছে এটি ভাল খবৰ যে অহা 5 এপ্ৰিল তাৰিখে আপোনালোকৰ মাজলৈ আহি আছে দীপলিনা ডেকাৰ কণ্ঠৰ এটি নতুন গীত, নাম হৈছে জ্যোতি মালতী। এই গীতটি আপোনালোকৰ মাজলৈ আহি আছে অতি শীঘ্ৰে। ইয়াৰ বৰ্তমান বিভিন্ন পোষ্টাৰ আৰু ফটো মুকলি হৈছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক আমি দেখিবলৈ পাইছোঁ ঢেকীয়াখোৱা বৰনামঘৰ তেখেত উপস্থিত আছে। অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা পষ্টত লিখিছে, মা আৰু পিতাক লগত লৈ শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰত প্ৰভুৰ চৰণত সেৱা এভাগি ল'লোঁ। বৈষ্ণৱী সত্তাৰ প্ৰাণস্বৰূপ নামঘৰভাগিত জ্বলোৱা এগছি বন্তিয়ে মনলৈ যথেষ্ট সাহস দিয়ে জীৱনৰ বাটত আগুৱাই যাবলৈ। বন্ধু-বান্ধৱীসকল, এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেত্ৰী গায়ত্ৰী বৰাক। অভিনেত্ৰী গায়ত্ৰী বৰা উপস্থিত আছিল কাশীত শিৱ বাবাৰ দৰ্শন কৰিবলৈ যোৱা আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰীগৰাকীক। গায়ত্ৰী বৰা কাশীত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেত্ৰী শিল্পী শিখা আৰু লগতে আছে বহুতো কলা কৌশলী। অভিনেত্ৰী শিল্পী শিখাই শ্বেয়াৰ কৰিছে শ্বুটিং স্থলৰ বিভিন্ন দৃশ্য। এটি প্ৰজেক্টৰ শ্বুটিঙৰ কাৰণত ব্যস্ত হৈ আছে অভিনেত্ৰীগৰাকী। তাৰে কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। মুক্তি লাভ কৰিছে বিদুৰ ভাইৰ এটি গীত, নাম হৈছে দে ভগৱান। বাৰু এই গীতটি আপোনালোকে এতিয়ালৈকে শুনিছেনে নাই মোক জনাবলৈ নাপাহৰিব, আৰু বিদুৰ ভাই চাই আপোনালোকৰ কেনেকুৱা লাগে মোক ক'বলৈ নাপাহৰিব। পুনৰবাৰ আপোনালোকৰ মাজলৈ আহি আছে বিদুৰ ভাই। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেতা নয়ন নিৰ্বাণ আৰু লগতে আছে পদ্মৰাগ। বন্ধু-বান্ধৱীসকল, দুয়োগৰাকী অভিনেতাক আমি দেখিবলৈ পাইছোঁ তেওঁলোক উপস্থিত হৈছে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত। তেওঁলোকে দৰ্শন কৰা কিছু দৃশ্য শ্বেয়াৰ কৰিছে ছ'চিয়েল মিডিয়াত। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিবলৈ গৈছে আমাক ক'বলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেত্ৰী বৰষা ৰাণী বিষয়া ভাস্কৰ বৰুৱা আৰু লগতে আছে অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ বিভিন্ন সদস্য। তেওঁলোকে শ্বেয়াৰ কৰা কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। বন্ধু-বান্ধৱীসকল, অভিনেত্ৰীগৰাকীৰ অভিনয় চাই আপোনালোকৰ কেনেকুৱা লাগে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। কৰিঅ'গ্ৰাফাৰ উদয় শংকৰে এটি পষ্ট শ্বেয়াৰ কৰিছে আমি দেখিবলৈ পাইছোঁ নিকিতা বশিষ্ঠৰ এটি নতুন প্ৰজেক্ট আহি আছে, নাম হৈছে দেহিটি বাখৰ। ইয়াৰ বৰ্তমান শ্বুটিং স্থলৰ বিভিন্ন দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে এই নতুন প্ৰজেক্টটো। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। কণ্ঠশিল্পী মৈত্ৰী পাটৰৰ কণ্ঠৰ এটি নতুন গীত, নাম হৈছে ধনে কাঢ়ি নিলে মন। এই গীতটি আপোনালোকৰ মাজলৈ আহি আছে অহা 7 এপ্ৰিল তাৰিখে। এই গীতটিত আপোনালোকে দেখিবলৈ পাব মহাময়ী অভিনেত্ৰী গায়ত্ৰী মহন্তক, বেহাৰ বেহাৰ পষ্টৰ অভিনেত্ৰী চুমকি কছাৰীক আৰু লগতে থাকিব কণ্ঠশিল্পী মৈত্ৰী পাটৰ। অহা 7 এপ্ৰিলত আহি আছে এই নতুন গীতটি। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। প্ৰকাশ পালে অসমীয়া সাংস্কৃতিক আলোচনীৰ নাম হৈছে দাপোন, আৰু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে বেটুপাতত অভিনেত্ৰী প্ৰিয়ম পল্লৱী কাশ্যপক এইবেলি চিলেকশ্যন কৰিছে দাপোনৰ বাবে। আপোনালোকে স্ক্ৰীণত বৰ্তমান দেখিবলৈ পাইছে। বাৰু এই আলোচনীখন কোনে কোনে চালে আমাক ক'বলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী সুকন্যা ৰাজগুৰু বৰঠাকুৰক। অভিনেত্ৰীগৰাকী কৰিছে নতুনকৈ ফটোশ্বুট। বাৰু অভিনেত্ৰীগৰাকীৰ এই নতুন ফটোশ্বুটসমূহ আপোনালোকৰ কেনেকুৱা লাগিছে আমাৰ কমেণ্ট ছেকশ্যন দেখিবলৈ নাপাহৰিব, আৰু লগতে অভিনেত্ৰীগৰাকীৰ অভিনয় চাই আপোনালোকৰ কেনেকুৱা লাগে আমাক ক'বলৈ একেবাৰে নাপাহৰিব।